নমস্কাৰ বন্ধুসকল, আমি এয়া উপস্থিত হলো মঙ্গলদৈ হৰিণখোজা আৰু ইয়াতে এডাল সাপ ওলাই গ'ল আৰু এই বন্ধুৰ ঘৰতে 4টা 5টা 6টা এনেকুৱাকৈ বহুত কেইটা চৰাই মাৰি পেলালে এডাল চকৰি ফেটি সাপে আৰু বন্ধুই সেই সাপডাল জব্দ কৰি ৰাখি থৈ দিছে। এতিয়া আমি সেই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰিম আৰু আপোনালোককো দেখুৱাম। বন্ধু, তোমাৰ নামটো কৈ দিয়কচোন এবাৰ। মোৰ নাম মহম্মদ খুৰছিদ আলম, ইদুল বুলি মাতে মোক। মানে সাপডাল কালি গধূলি মই আহি কেনে মোৰ ফাৰ্মৰ ভিতৰত দেখিলোঁ। দেখি কেনে মই মোক মাৰিছিলে সোঁত এটা, নালাগিল। তাৰপিছত মই ওলাই আহিলোঁ। আহি কেনে নেক্সট আকৌ অলপ সাহস কৰি যাই কেনে মই চৰাই অনা এটা আপোনাৰ খোখা এটা আছিলে, খোখাটো তাৰ ওপৰত ঢাকি দি কেনে মই লৰুৰে হেঁচা মাৰি ধৰি বস্তা এখন পেলাই দিলোঁ তাৰ ওপৰত। দি কেনে এনেকৈ ইটা চিটা দি কেনে তাক ৰাখি থৈ দিছোঁ এনেকৈ। এতিয়ালৈকে আছে। তাৰপিছত তোমাক ফোন কৰি কেনে আজি মাতিছোঁ। আৰু তোমাক মই বহুত বহুত ধন্যবাদ দিছোঁ, তুমি যে সেই সাপডাল মাৰা নাই। কাৰণ এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ বস্তু আৰু প্ৰকৃতিৰ বস্তু ভালে থাকিলেহে আমি ভালে থাকিব পাৰিম আৰু প্ৰকৃতিখন বচাই ৰাখিলেহে আমি বাচি থাকিব পাৰিম। সেইকাৰণে বন্ধুসকল, আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰোঁ। আহকচোন বাৰু, আহক। আৰু বন্ধুসকল, আপোনালোকে চাওক, এয়া ঘৰ চৰাই চুক আৰু এই চৰাই চুকৰ ভিতৰতে এয়া সৰু সৰু চৰাই কি আৰু এয়া ফাৰ্ম এখন সৰুকৈ খুলি লৈছে। আৰু এতিয়া চৰাই খাবৰ কাৰণে এই সাপডাল ইয়ালৈ আহিছিল আৰু ভাগ্য ভাল, এই সাপডালে কাকো একো বিপদ ঘটোৱা নাই আৰু বন্ধুকো একো বিপদ ঘটোৱা নাই। কাৰণ বন্ধুসকল, এইডাল সাপ আপোনালোকে জানে, এইডাল সাপ হৈছে চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মন'ক্লেট কোব্ৰা বুলি কয়। আৰু বন্ধুসকল, আপোনালোকে চাওক, এইডাল চকৰি ফেটি সাপ ইয়াতে শুই আছে। এতিয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যায় জংঘলত এৰি নিৰ্দিষ্ট ঠাইত। কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰৰ ওচৰে পাজৰে পাৰ কৰিলে হয়তো কেতিয়াবা মানুহক বিপদ ঘটাই দিবও পাৰে। আৰু বন্ধুসকল, আপোনালোকে চাওক, চকৰি ফেটি সাপ কি ধুনীয়াকৈ শুই আছে আৰু ইয়াক মন'ক্লেট কোব্ৰা বুলি কয়। চাইন্সত এই সাপডালক নাজা কালচিয়া বুলি কয় আৰু ইয়াক পদ্ম গোখৰ বুলি কয়, চন্দ্ৰনাগ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে। আৰু বন্ধুসকল, এইডাল সাপৰ গাত নিৰটক্সিন ফেনল পোৱা যায়। কোনোবা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। কাৰণ বন্ধুসকল, এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক। ধৰি ৰাখ। চকৰি ফেটি সাপ বহুত বিষাক্ত সাপ, এডাল হাইলি ভেনমাছ স্নেক। মানুহৰ কল্যাণ কেমেৰামেন বাহিৰত লৈ যা, কেমেৰামেন বাহিৰত লৈ যা, mungkin kubra. Hei lah, hei. Asik, asik. Hei, kada.
বন্ধুসকল আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে আপোনালোকক সজাগ কৰিবৰ কাৰণে। আৰু বন্ধুসকল এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে, ভগৱানে নকৰক, মালিকে নকৰক, আল্লাই নকৰক, যদিহে এনেকুৱা সাপে কেতিয়াবা দংশন কৰে ভুলতে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। আৰু বন্ধুসকল এইডাল সাপ হৈছে আমাৰ ভাৰতৰে এডাল বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক, চকৰিফেটি সাপ, আৰু ইয়াক পদ্ম গোফ্ৰ বুলিও কয়। আৰু বন্ধুসকল এইডাল সাপক আমাৰ গাঁৱলীয়া মানুহে, কিছুমান মানুহে ইয়াক মুৰ্গী ফেটি বুলি কয়, কিছুমানে কলি ফেটি বুলি কয়, কিছুমানে বুন্দা ফেটি বুলি কয়, কিছুমানে মাটি ফেটি বুলি কয়, আৰু কিছুমান মানুহে ডাকোৱাল সাপ বুলিও কয়। ডাকোৱাল সাপ বুলি কয় নে দাদা? এডাল ডাকোৱাল সাপ বুলি কয় নে? এইডালকে ডাকোৱাল সাপ বুলি কয়। সাপৰি অঞ্চলত গুমা বুলি কয়, খাই দিলে গুমা। কেনেকুৱাকে ই ফেনা মেলে চাওক, লাহাতে উলিয়াই দিছোঁ মোক। চাইছো বাৰু ইয়াত দলাখান চাইছো ইয়াত দলাখান। চাওক বন্ধুসকল এডাল চকৰি ফেটি সাপ, হাইলি ভেনমাছ স্নেক, বহুত বিষাক্ত সাপ। ইয়াৰ একশনে সেইটো এই কালি এটোৱে দিছি মোক। কালি মোক যেতিয়া মাছিল শব্দটো একে চেম শব্দ হৈছিল, অলপো কাৰণে লগা নাই মোৰ। ইয়াৰ শব্দটো যোনটো ফুচফুচনি দিছি, মোক কিয় চেৰচাৰ কৰি আছা, আৰু ই যেনেকে তেনেকে নাকামোৰে। ইয়াক যদি চেৰচাৰ কৰা, ইয়াক যদি ওচৰত যায়, তেতিয়াহে ই কামোৰিব। এই ভাই সাহেব। আৰু বন্ধুসকল আমি যেনেকৈ সাপ উদ্ধাৰ কৰি আছোঁ, ঠিক তেনেকৈ আপোনালোকে সাপ উদ্ধাৰ কৰিবলৈ চেষ্টা নকৰিব, কাৰণ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ সাপ উদ্ধাৰ কৰিবলৈ গ'লে হয়তো কেতিয়াবা বিপদ হৈ যাবও পাৰে। কেনেকৈ কামোৰবা খুজিছিল একবাৰ ৰাইজক ভালকৈ একবাৰ বুজি দিছোঁ। হাতডালৰ ওচৰত হাতখন গৈছিল নেকি একবাৰ? মানে তাৰ ওপৰেৰে মোৰ হাতখনেৰে পোৱালিটো এনেকৈ দিয়া গৈছিল, তাৰ পৰা হাতখন আনিছোঁ, মানে ইমানেৰে সিয়াৰ হেৰিটো গুচি গৈছে। খোজকৈ উঠিয়া তাৰমানে খোজকৈ উঠি পেলাই তাৰমানে হাতখন লাগ পোৱা নাই, হাতখন অলপ কাৰণে লাগ পোৱা নাই, আৰু খাই মানে পোৱালি খাই লাগ পোৱা নাই, পোৱালি খাই গধুৰ হৈ আছে না। সি মানে পিকাবত মাৰিব লাগে, সি অলপ লাহেকৈ মাৰিলে, যদি সি ফুল পিকাবত মাৰিলে হয় হাতখন লাগে। ভাগ্য ভাল, মালিকৰ আশীৰ্বাদ, নেদেখাজনে বাচিছিল। আৰু এতিয়া আমি ধুনীয়াকৈ উদ্ধাৰ কৰি ল'লোঁ, লৈ যাই জংঘলত এৰি দিম, কাৰণ ইয়াৰো এটা জীৱন বোলা বস্তু এটা আছে, আৰু ইয়াৰো জীয়াই থাকিবৰ কাৰণে অধিকাৰ আছে। আৰু এইবিলাক বস্তু হৈছে প্ৰকৃতিৰ এটা বস্তু, আৰু এইবিলাক বস্তু কিছুমান মানুহে কয় এইবিলাক চকৰি ফেটি সাপ বহুত বিষাক্ত সাপ, এইবিলাক মাৰি নেপেলাই কিয়? বন্ধুসকল এটা কথা কওঁ, মালিকে এইবিলাক বস্তু এনে সৃষ্টি কৰা নাই, এইবিলাক বস্তু মানুহ মাৰিবৰ কাৰণে সৃষ্টি কৰা নাই। বন্ধুসকল এতিয়া আমি সেই সাপডাল এৰি দিম জংঘলত, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত পাৰ কৰাবৰ কাৰণে। বন্ধুসকল শাস্ত্ৰত লিখাই আছে, দুখ দেনে সে দুখ মিলতা হে আৰু সুখ দেনে সে সুখ মিলতা হে। বন্ধুসকল আমি এজনে আনজনৰ ওপৰত যদি দুখ দিওঁ, আমি দুখেই পাম, আৰু আনজনক যদি আমি সুখ দিওঁ, সেই বস্তুটো মাল্টিপ্লাই হৈ আমি সেই সুখেই পাম। আৰু বন্ধুসকল ঠিক তেনেকুৱাই এইবিলাক বিষাক্ত সাপৰ লগতো একে নিচিনা, এইবিলাক বস্তুৰ লগত যদি বেছিকৈ চেৰচাৰ কৰা, ই নিশ্চয় দুখে দি যাব। বন্ধুসকল এতিয়া আমি সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত। এয়া ধুনীয়া ডাঙৰ জংঘল, আৰু ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন জংঘলত পাৰ কৰাবৰ কাৰণে। চাওকচোন বন্ধুসকল সাপডাল ধুনীয়াকৈ যাব এয়া। যাওক। আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব, যদিহে আপোনালোকৰ মৰম মহব্বত সহানুভূতি স্নেহ পাই থাকোঁ। আৰু যদি চাই ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহকো জনাই দিয়ক, লগতে কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু এটা লাইক দিব। ধন্যবাদ।